খং উঠিছে আমাৰ মামাৰ তামাম খং উঠিছে আৰু মামাই গম নাপায় যে খং নামেই চন্দাল স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আমাৰ মুখ্যমন্ত্ৰীৰ হঠাৎ এনেকুৱাই খং উঠিছে আৰু এই খং উঠাব লাগিছিল কাৰ ওপৰত আৰু উঠাইছে কাৰ ওপৰত জানানে সাধাৰণ জনতাৰ ওপৰত খং উঠালে কিবা হ'ব জানো কিন্তু এবাৰ মামাৰ খং উঠিলে সাংবাদিকৰ ওপৰত আৰু সাংবাদিকক প্ৰশ্ন উত্তৰ দিবলৈ গৈ মামাই গুজৰি গুমৰি উঠিলে আৰু কি গুজৰি গুমৰি উঠিছে ইতিমধ্যে আপোনালোকে চাগে সকলোৱে গম পাইছে গতিকে মামাৰনো বাৰু খং কিয় নুঠিব আপোনালোকে নিজে কওকচোন মামাৰ যিমানে তেওঁ সাফাই নিদিয়ক কিয় ৰাজেন গোহাঁইৰ কথা আপোনালোকে সকলোৱে গম পাইছে ৰাজেন গোহাঁই কালি কি কৰিছে বিজেপিৰ পৰা গুচি গৈছে আৰু এজন আজি গৈছে মই যেতিয়া ভিডিঅ'টো বনাইছো তেতিয়া গৈছে আপোনালোকে সকলোৱে গম পায় প্ৰাক্তন বিধায়ক কাৰ্তিক সনা সিনহা আৰু তেওঁ ঘৰ অৱশ্যে আমাৰ এখিনিতে আছিল দেই আসল ঘৰ এইবিলাক ত্ৰিপুৰা সাইডে হবলা শিলচৰ নে কি সেইফালে কিন্তু অৰিজিনেল বৰ্তমান য'ত থাকে তেওঁ আমাৰ ঘৰৰ ওচৰতে হয় তেওঁ কি কৰিছে এতিয়া কংগ্ৰেছত জইন কৰিছে কিন্তু সেই কাৰণে মামাৰ এতিয়া কিয় খং উঠিব কওকচোন কাৰণ মামায়ে ইমান মানুহ গোটাই পেলাই আঁচনি দিছে হয়নে কিমান ভাল কাম কৰিছে আৰু আমাৰ যিসকল মতা মানুহ তেওঁলোকেতো গম পায় আজিকালি খেতি পথাৰ কৰিবলৈকো এৰিলে কাৰণ মামায়ে আমাক সুন্দৰকৈ ঘৰতে বহুৱাই চাউল দিছে আৰু মাইকী মানুহসকলক কিমান কি আঁচনি দিছে আৰু কালি পুৰহি 1250 টকাকে দিছে গতিকে ইমানখিনি দিয়াৰ পিছতো যদি সাংবাদিকে উল্টা পুল্টা প্ৰশ্ন কৰিবলৈ যায় মামাৰ কিয় খং নুঠিব কাৰণ মামাওতো মানুহে হয় না নহয় কাৰণ মামায়ে একদিন দেখিছে কিমান কি কৰি আছে এতিয়া জুবিনৰ ন্যায় পিছত জুবিনৰ ন্যায় কথা এতিয়া নালাগে এতিয়া লাগিব কাৰণ ইলেকশন আহি আছে আৰু গুটে মানুহখিনিক ইলেকশন আহাৰ কাৰণে ইমান সুন্দৰকৈ টুপ দিছে নহয় জানো আৰু আজিকালিতো আপোনালোকে গম পায় সকলো মহিলা যাব লাগিবই বাধ্যতামূলক আৰু বিশেষকৈ গুট থকা মহিলাসকল গতিকে ৰাজেন গোহাঁই উলাই গৈছে আৰু ৰাজেন গোহাঁই বহুত মানে অৰিহণা আছে বুলি তেওঁ নিজে স্বীকাৰ কৰিছে স্বীকাৰ কৰিবই লাগিব বেচেৰাই স্বীকাৰ নকৰিলে কেনেকৈ হ'ব বাৰু আৰু তেওঁটো খাই পাত ফলা মানুহ নহয় আপোনালোকে সকলোৱে গম পায় আমাৰ মামা খাই পাত ফলা মানুহ নহয় সেই কাৰণে তেওঁ ৰাজেন গোহাঁইক প্ৰশংসা কৰিছে যে ৰাজেন গোহাঁই বিজেপি দলৰ কাৰণে বহুতখিনি কৰি গৈছে কিন্তু ৰাজেন গোহাঁই নিজৰ দুখৰ কাৰণে তেওঁ দলৰ পৰা আঁতৰি গৈছে আৰু এতিয়া আহিছে কাৰ্তিক সেনা আৰু তেওঁ কি কৰিছে আঁতৰি গৈছে গতিকে তেওঁ আৰু কিমান মাথা মাৰিব কক এজন মুখ্যমন্ত্ৰী হৈ কিমান কি মনত ৰাখিব লাগিব বিশেষতে মনত ৰাখিছে আৰু কিমান কাবাৰ গাৰ্লফ্ৰেণ্ডে কোবাত গৈ পাৰ্টি কৰে তালৈকে মামায়ে মনত ৰাখিছে আৰু আমাৰ ইমান মানে দক্ষ সৰ্বগুণী মামা তেনেকুৱা মুখ্যমন্ত্ৰী এজন পাব জানো কোনোবাই বেয়া পাব পাৰে মামা বুলি কোৱা কাৰণে আমি কিন্তু মামা বুলি ক'বলৈ কি মানে আৰু চৰকাৰী মামা হয় না নহয় কোনে উলিয়াইছে কি কথা সেইটো নাজানো কিন্তু আমি নাম কাহি মাতিব নোৱাৰো কাৰণ তেওঁ এজন মুখ্যমন্ত্ৰী গতিকে তেওঁ খং উঠাটো স্বাভাৱিক আৰু সাংবাদিকসকলো জানো কম তেওঁ মানে কি হৈছে বহুত সাংবাদিকে মামাক কিছুমান প্ৰশ্ন কৰে আৰু যেনে মামীৰ মাটিবাৰী কিমান মামাৰ ল'ৰাৰ হেৰি কোম্পানী কিমান এইবিলাক যদি প্ৰশ্ন কৰিবলৈ যায় মামাৰ বাৰু কিয় খং নুঠিব আৰু তাৰ মাজতে আৰু কেইটামান আছিলে পাহৰিও যাও নহয় আৰু এটা কি কৈছিলে জুবিন অনুৰাগীসকলৰ 10% এতিয়া মোৰ অনুৰাগী হ'ল কিয়নো বাৰু অনুৰাগী নহব মামা আপুনি ইমান সুন্দৰকৈ অহা যোৱা খৰচ দি তাত সুন্দৰ টিফিন দি মানুহবিলাকক বাছ ভাড়া দি আপুনি খুৱাই বুৱাই 1250 টকাকে দিছে কিবা ঢেৰ কিবা কিবি দিছে নহয় জানো মামায়ে নাই দিয়া বুলি ক'লে নহব কিন্তু আমাৰ মহিলাসকলো কম জানো মামাক ইমান মৰম কৰে কৰাৰ পিছতো মহিলাসকলেও সাংবাদিকসকলক বাধা দিব লাগে যে এইবিলাক প্ৰশ্ন নকৰিবি কাৰণ আমাক পইচা দি ৰাখিছে আমাক গেছ দিছে ভাত বনাই খুৱাবলৈ হয় নহয় গতিকে মামাক যদি আবুল তাবুল প্ৰশ্ন সুধে মামাৰ খং উঠাটো স্বাভাৱিক বা মোৰ হলেও খং উঠিব নহয় জানো আৰু এতিয়া এটা কথা 1 নৱেম্বৰৰ পৰা আজি পৰা 1.5 বছৰ আগৰ পৰা কিজনী শুনি আছিলো চেনি ডালি এইবিলাক দিব বুলি দেই কিন্তু এতিয়া কি হৈছে জানেনে চেনিটো বাৰু নালাগে দেই মামা আজিকালি ঘৰে ঘৰে সুগাৰ আৰু সেই সুগাৰ বেমাৰত আপুনি চেনিখিনি দিয়াৰ পিছত মানুহখিনি আপুনি মাৰিবনে
নে জীয়াই ৰাখিব আপুনি নিজে কওকচোন আৰু কি কৰিছে জানে 1 নৱেম্বৰ ৰেচন কাৰ্ড থকা লোকসকলে ৰেহাই মূল্যত লাভ কৰিব চেনি দালি আৰু নিমখ চেনি দালি আৰু নিমখ এইখিনি মানুহে কিনিব নোৱাৰে নহয় হয় না নহয় কিনিব নোৱাৰে গতিকে দিব অৰুণোদয় আঁচনি প্ৰাপ্ত লোককো 250 টকা ৰেহাই মূল্যত ৰন্ধন গেছ চিলিণ্ডাৰ দিব ৰাজ্য চৰকাৰে মামা সবকে যদি দিয়ে মোক বাৰু কিয় নিদিয়ে মোক দিলে মই আপোনাৰ কথা চিঞৰি কৈ নাথাকো নহয় মামা এবাৰ যদি পাৰে মোকো দিবচোন দেই মুকু লাগে মোৰটো আমাৰটো মানে গভৰ্ণমেণ্ট চাকৰি কৰা মানুহ নাই নহয় গতিকে আপুনি মোলৈকো চকু মেলি চাব তেতিয়া কিজনী মই নিচিয়ৰে মামা সেইটো ভুলটো কিন্তু নহয় দেই মোক দিলেও নিদিলেও আপোনাৰ ভাল গুণখিনি মই কমে আৰু বেয়া গুণখিনিও মই কমে আপোনাৰ বুলিয়ে নহয় সকলোৰে যাৰ যি মানে ৰাজনীতিৰ ক্ষেত্ৰখনত যেনেকুৱা 2 নম্বৰী কামবিলাক কৰি আছে সেইবিলাক কথাটো মই কমে গতিকে মামা মুকু চকু মেলি চাবচোন হয় না নহয় আৰু বন্ধু বান্ধৱীসকল আপোনালোকে কওকচোন বাৰু দিব লাগে নে নাই মোক মুকুটো দিব লাগে নহয় জানো গতিকে কি ক'ব মামাৰ এইবিলাক কথাতে খং উঠাটো স্বাভাৱিক ইমান খৰচ বহন কৰাৰ পিছত মামাৰ যদি বাৰু সেইবিলাক কথাত লাগি থাকে কিয় হেৰি নকৰিব তাৰ পিছত আৰু এটা কৈছে কি জানানে অসমৰ মহিলাই দিছপুৰৰ চৰকাৰৰ পৰা আজি কি বিচাৰে কক কি বিচাৰিব মামা অসমখন শান্তি হোৱা বিচাৰিব আৰু বিশেষতে বৰ্তমান জুবিন গাৰ্গৰ ন্যায় বিচাৰিব সেইটোহে বিচাৰিব আৰু অন্য নিবিচাৰে আৰু যিবিলাকে বিচাৰে একেবাৰে কাম কৰি খাব নোৱাৰাবিলাকেহে সেইবিলাক বিচাৰিব 1250 টকাটো 1250 টকীয়া অৰুণোদয় ধনহে বিচাৰে বোলে ন্যায় বিচাৰে নে 1250 টকীয়া অৰুণোদয় ধন বিচাৰে চাওক তেন্তে হলে আৰু আমাৰ মহিলাসকলকো কৈছো মামাই যে ইমান থেটলিং দিয়াৰ পিছতো আপোনালোকে বাৰু বেয়া নাপায়নে গতিকে কি ক'ব এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু বেছিকৈ মামাক ক'বলৈও মন নাযায় কাৰণ বহুত কষ্ট হৈ আছে গম পাওঁ আৰু কষ্টৰ মাজতে কিছুমান আকৌ কৈছোঁ সাংবাদিকসকলো কম নহয় কিন্তু কষ্ট ইমান কৰাৰ পিছত এইবিলাক যদি প্ৰশ্ন কৰে গতিকে সাংবাদিকসকলে গালি খোৱাটো একেবাৰে সাধাৰণ কথা গতিকে আমাক মামা আঁচনি চাচনি বৰ্তমান আমাক একো নালাগে আমাক লাগে ন্যায় তাৰ পিছত আপুনি আঁচনি দিয়ে কিবা দিয়ে কি দিয়ে দিয়ক কিন্তু এটা কথা শেষত মই কৈ যাওঁ আপুনি যে বিনামূলীয়া চাউলখিনি যে মানে গাইপতি 5 কেজিকে দিছে এইবিলাকৰ ফলত মাটি বাৰী চন পৰি পেলাই সেই চাউলখিনিকে খোৱা আশাত আজিকালি মতা কিছুমান ৰখি থাকে গতিকে আপুনি কি নিজৰ বিবেচনাৰে আপুনি কি কৰে চাওকচোন আছে তাৰ মাজতো বহুত দুখীয়া মানুহ আছে মানে যিসকল নেকি ৰাস্তাত মানে দিন ভিক্ষা পান ৰক্ষা আৰু হাজিৰা কৰা মানুহ বহুতখিনি আছে আপুনি সেইবিলাকক হেৰি কৰিব লাগিছিল নহয় জানো কিন্তু ভোটৰ আশাত ধনী শ্ৰেণী লোকসকলেও এইবিলাক পায় আৰু কিনো কম আৰু আপুনি সৰ্বগুণী গতিকে এইখিনিকে কৈ পেলাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই